ৰাম নাৰায়ণ ৰাম। আজিকালি শিশুবোৰে তেওঁলোকৰ মাটিপইতাক সন্মান নিদিয়ে, তেওঁলোকক সন্মান নকৰে। ইয়াৰ পিছত কাৰণ কি? আজিকালি জয়েণ্ট ফেমিলিত মানুহ খুব কমেই থাকে। সকলোৱে একাকাৰ হৈ থাকিবলৈ ভাল পায়। পূৰ্বতে জয়েণ্ট ফেমিলি আছিল, য'ত সকলোৱে পৰম্পৰাক সন্মান দিছিল, প্ৰেমৰ সৈতে থাকিছিল। য'ত এজন শিশুৱে চাব পাৰিছিল যে তেওঁৰ দেউতাই তেওঁৰ দাদাক কেনেকৈ সন্মান দিয়ে। সেইটো দেখি সেই শিশুজনেও তেওঁৰ দেউতাক তেনেধৰণে সন্মান দিবলৈ শিকিছিল। মই সম্পূৰ্ণ পৃথিৱীখন ঘূৰিছোঁ, সকলো ধৰণৰ মানুহৰ সৈতে দেখা কৰিছোঁ। বহু ঘৰত আজিও মই দেখিছোঁ, তাত স্ত্ৰীয়ে তেওঁৰ স্বামীৰ পৰিয়ালক বহু সন্মান দিয়ে। যদি আপোনাৰ মন ভাল হয়, মন সত কথা কয়, তেন্তে সকলো ভালেই হয়। মনক শক্তিশালী বনাবলৈ ধ্যান কৰা আৱশ্যক। যদি মানুহে ধ্যান কৰে, তেন্তে তেওঁ কোনো ধৰণৰ ৰোগত আক্ৰান্ত নহ'ব। যদি মানুহে নিজৰ জীৱনক প্ৰকৃতি-আধাৰিত, বুদ্ধি-আধাৰিত আৰু ন্যায়-আধাৰিত কৰে, তেন্তে তেওঁ কোনো সমস্যা সন্মুখীন নহ'ব আৰু পৃথিৱীতো কোনো সমস্যা নাথাকিব। মানুহে সৃষ্টিকাৰী। মানুহে পৃথিৱীত সমস্যাৰ সৃষ্টি কৰিছে। পৃথিৱীৰ পৰা ব্যক্তিগত মালিকানাৰ অধিকাৰ আঁতৰালে সকলো ঠিক হৈ যাব। প্ৰকৃতিৰ এটা নতুন সূৰ্য উজ্জ্বলিব, এটা নতুন পোহৰ আহিব। সৃষ্টিত যি কিছু বস্তু আছে, মহাকাশত যি আছে, সেই সকলোবোৰ আমাৰ ভিতৰতো আছে। সম্পূৰ্ণ প্ৰকৃতি যিটো আছে, সেই সকলোবোৰেই আমাৰ ভিতৰত বিদ্যমান। যদি প্ৰকৃতি মহাকাশৰ মাধ্যম হয়, তেন্তে আমি সকলো প্ৰকৃতিৰ পৰা জন্মগ্ৰহণ কৰা। প্ৰকৃতিত যি গুণ, বস্তু আছে, সেইবোৰ সকলো মানুহৰ ভিতৰতো আছে। সেইকাৰণে আমি সকলোৱে মহাকাশৰ অংশ। এই আল্লাহ, ঈশ্বৰ, ভগৱান আমি যাক যি নামেৰে মানো, সকলো একে, আৰু সেইবোৰ হৈছে মহাকাশত। মহাকাশতে যি উদ্দেশ্যৰে আমাক ইয়ালৈ পঠাইছে, সেই সকলোবোৰ আমাৰ ভিতৰতে আছে, যিটো হৈছে আমাৰ বিবেক। আপুনি জীৱনত যি কাম কৰক, আপোনাৰ বিবেকে সদায় আপোনাক সঠিক দিশ দেখুৱায়। সেইকাৰণে সদায় আপোনাৰ বিবেকৰ কথা শুনক, আপোনাৰ অন্তৰৰ শব্দ শুনক। ৰাম নাৰায়ণ ৰাম এটা এনে নাম, যিয়ে আপোনাৰ জীৱনৰ উদ্ধাৰ কৰে, আপোনাৰ সপোন, ইচ্ছাবোৰ পূৰণ কৰে, আপোনাক আপোনাৰ আত্মাৰ সৈতে পৰিচয় কৰায়। এই নামত সেই শক্তি আছে, যিয়ে সমগ্ৰ সৃষ্টি নিজেত সামৰি লৈছে। এই নাম জপ কৰিলে আপোনাৰ নিজৰ সৈতে সাক্ষাৎ হ'বলৈ ধৰে। জগতত কিমান মানুহ আছে, যিয়ে ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ কেৱল নিজৰ নহয়, সমাজৰো উপকাৰ কৰিছে। ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ সকলোৰে জীৱনত এটা নতুন দৃষ্টিভংগী আহে, আৰু এই দৃষ্টিভংগীয়ে আমাক নতুন শক্তি দিয়ে আৰু জীৱন সফল কৰি তোলে।